Hi everyone, welcome back to the channel. So মই তোমালোকক কালি কলিগেটিভ প্ৰপাৰ্টি এটা ডিসকাস কৰিছিলো ইভিনিং টাইমত মই লাইভ আহি পেলে তোমালোকক তাতে পঢ়াম বুলি ভাবিছিলো কিন্তু তোমাৰ তাতে কাৰেন্ট গুছি যোৱাৰ কাৰণে মই তোমালোকক কন্টিনিউ কৰিব নোৱাৰিলো সো হে টপিক কিটা মই তোমালোকক ইয়াতে টাইম ওয়েষ্ট নকৰি পেলাই মই তোমালোকক ইয়াতে ৰেকৰ্ড কৰি পেলাই তোমালোকক ইয়াতে প্ৰভাইড কৰি দিম সো ফাৰ্স্ট যোনটো কলিগেটিভ প্ৰপাৰ্টি আছিল মই হেতু অলৰেডি এক্সপ্লেইন কৰি দিলো তোমালোকৰ যোনটো আহিবলকে বোৰ্ড এক্সাম আছে তাৰ কাৰণে মই তোমালোকক কৈ আছো বেছি টাইম নাই কিয়া আৰু সো তোমালোকে যিমান পাৰা হিমান ইম্পৰ্টেন্ট টপিকবোৰ কি কৰা ৰিভাইজ কৰা যিমান পাৰা হিমান ইম্পৰ্টেন্ট টপিকবোৰ ৰিভাইজ কৰা মোৰ চেনেলত অলৰেডি মই বহুত ভিডিও তোমালোকৰ ইয়াতে বনাই থৈ দিয়া আছে হায়াৰ সেকেন্ডাৰী যোনবোৰ ইম্পৰ্টেন্ট টপিকছ হয় সো গুটে কেমিষ্ট্ৰি ভিডিওখিনি তোমালোকে চাই যাবা এবাৰ গুটে কেমিষ্ট্ৰি ভিডিওবোৰ এবাৰ চাই যাবা তোমালোকৰ তাত ডেফিনেটলি হেল্প হ'ব এতিয়া তোমালোকৰ টাইম আছে ন সো আজি ভিতৰতে তোমালোকে কি কৰিব পাৰা গুটে ভিডিওখিনি যদি এবাৰ তোমালোকে চাই লোৱা এবাৰ ৰিভাইজ কৰি লোৱা তে তোমালোকে গম পাই যাবা কি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ঠিক আছে ন সো প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনৰ কাৰণে অলৰেডি তোমালোকৰ তাতে প্লেলিষ্ট এটা বনাই থৈ দিয়া আছে তাত মই কেটামান চেপ্টাৰৰ কাৰণে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন অলৰেডি ডিসকাস কৰি থোৱা আছে হেকিটা ভিডিও তোমালোকে চাব পাৰা সো যিমান পাৰা তোমালোকে কোৱেশ্চন আনসাৰ প্ৰেক্টিস কৰা এতিয়া ঠিক আছে ন কোৱেশ্চন আনসাৰ প্ৰেক্টিস কৰা এতিয়া আমি এতিয়া সেকেন্ড যোনটো কলিগেটিভ প্ৰপাৰ্টি আছিল ইট ইজ এলিভেশন ইন বয়লিং পইণ্ট হেতু এতিয়া আমি এতিয়া অলপ ডিসকাস কৰিম সো বলা পলম নকৰি আমি আজি ভিডিওটো আৰম্ভ কৰো সো কলিগেটিভ প্ৰপাৰ্টি মানে তোমালোকে গম পোৱা কলিগেটিভ প্ৰপাৰ্টি মানে কি আছিল কোনোবা এটা সলিউশনৰ আমাৰ সাপোজ মই ইয়াতে NaCl সলিউশন যদি বনাব যাও ইয়াত NaCl থাকিব আৰু ওয়াটাৰ থাকিব এই সলিউশনটোৰ যদি মই কওঁ ইয়াতে x এটা কি হয় কলিগেটিভ প্ৰপাৰ্টি যদি হয় তেন্তে ইয়াৰ যোনটো x ৰ যোনটো ভ্যালু হ'ব এটো কাৰ ওপৰত ডিপেন্ড কৰিব ইট উইল ডিপেন্ড ডাইৰেক্টলি অন দা number of particles of solute particle NB মানে moles of B so moles of B মানে moles of solute ঠিক আছে ন so solute particles কিমান আছিলে in terms of moles আমি ক্যালকুলেট কৰিম আৰু তাৰ হতে কি হ'ব আমাৰ এই কলিগেটিভ প্ৰপাৰ্টি x কি হ'ব ডাইৰেক্টলি ডিপেন্ডেন্ট হ'ব যিমান তোমালোকে পাৰ্টিকলছ তাতে এড কৰিবা হিমান তাতে x ৰ ভ্যালুটো ইনক্ৰিজ হৈ থাকিব ঠিক আছে ন কালি আমি এখিনি ডিসকাস কৰি লৈছিলো এতিয়া তোমালোকে সোৱা এলিভেশন ইন বয়লিং পইণ্ট আমি এতিয়া পঢ়িব গৈছো সেকেন্ড কলিগেটিভ প্ৰপাৰ্টি তাৰ আগতে তোমালোকে গম পাব লাগিব কি বয়লিং পইণ্ট হয় কি সো বয়লিং পইণ্ট কি হয় মই এবাৰ তোমালোকক এবাৰ বুজাই দিছো চোৱাচোন মোৰ তাত এটা কি আছিল মই এনেকুৱা এটা কন্টেইনাৰ লৈ লৈছো আৰু এই কন্টেইনাৰটোত মই কৈছো ইয়াতে আমাৰ কি আছিল ওয়াটাৰ আছিল ঠিক আছে ন ইয়াতে কি আছিল ওয়াটাৰ আছিল এতিয়া তোমালোকৰ ওয়াটাৰ নেচাৰটো কি হয় ভলেটাইল হয় তোমালোকে গম পোৱা মই কালি কৈছিলো এই আমাৰ ওয়াটাৰৰ যোনটো নেচাৰ হয় ন ওয়াটাৰৰ নেচাৰটো কি হ'ব তাৰ নেচাৰটো আমাৰ ভলেটাইল হ'ব ইয়াৰ নেচাৰটো কি হ'ব ভলেটাইল মানে ইজিলি ভেপাৰাইজ হয় ইজিলি তাৰ কি বনিব ভাপ বনিব সো ইয়াৰ ওপৰত কি হ'ব মই ৰুম টেম্পাৰেচাৰৰ কথা কৈ আছো মই 25 ডিগ্ৰী সেলসিয়াছৰ কথা কৈ আছো 25 ডিগ্ৰী সেলসিয়াছত ইয়াত কি হ'ব তোমাৰ ওয়াটাৰৰ ওপৰত ভেপাৰছ বনি থাকিব ঠিক আছে ন ভেপাৰছ বনি আছিল এতিয়া তোমালোকৰ এই ভেপাৰছখিনি উৰি যাবগে নোৱাৰে বাহিৰলে কিয় উৰি যাব নোৱাৰেগে বুলি যদি মই কওঁ কাৰণ তোমালোকৰ ইয়াতে কি হ'ব তোমালোকৰ বাহিৰৰ পৰা কি হ'ব যদি আমাৰ 1 এটমস্ফেৰিক প্ৰেসাৰ যদি ইয়াতে এপ্লাই হৈ থাকে তেন্তে ৰুম টেম্পাৰেচাৰত হিহতি উৰি পেলে বাহিৰলে গুছি যাব নোৱাৰে এস্কেপ কৰি পেলে কাৰণ তোমালোকৰ বাহিৰৰ পৰা কিমান প্ৰেসাৰ লাগি আছিল 1 atm প্ৰেসাৰ লাগি আছিল এতিয়া যদি ইয়াক যদি কি কৰিব লাগিব মই যদি বয়ল কৰিব লাগিব মানে তোমালোকৰ যোনখিনি ওপৰত ভেপাৰছ আছে এই ভেপাৰছখিনি যদি উৰি পেলে বাহিৰলে যাব লাগিব তেন্তে তোমালোকে কি কৰিব লাগিব গৰম কৰিব লাগিব যেতিয়া তোমালোকে গৰম কৰিবা তেতিয়া কি হ'ব ইয়াত নতুনকে আকৌ ভেপাৰছ বনা ষ্টাৰ্ট হ'ব কাৰণ তোমালোকে গৰম কৰি আছা ইয়াৰ পৰা আমাৰ কি হ'ব ইয়াৰ নেচাৰটো ভলেটাইল হয় ইয়াতে বেছিকে কি বনিব লব ভেপাৰছ বনিব লব আৰু বনি কি হ'ব এনেকুৱা এটা টাইম আহিব যত তোমালোকৰ কি হ'ব এই আমাৰ তলত যে আমাৰ যোনটো আমাৰ সলভেন্ট আছিল তাৰ ভেপাৰ প্ৰেসাৰৰ ভ্যালুটো যদি ইকুৱেল টু 1 atm হৈ যায় ভেপাৰ প্ৰেসাৰৰ ভ্যালুটো যদি 1 atm হৈ যায় বা তাতকে অকমান যদি বেছি হৈ যায় তেতিয়া কি হ'ব তোমালোকৰ এই যোনখিনি আমাৰ ইয়াতে ভেপাৰ মলিকুল আছিল হেতি কি হ'ব ইয়াপা উৰি পেলে বাহিৰলে গুছি যাব আৰু তেতিয়া আমি কি কৰি দিম হেতু টেম্পাৰেচাৰ যোনটো টেম্পাৰেচাৰ তোমালোকৰ এই ভেপাৰ প্ৰেসাৰৰ ভ্যালুটো 1 atm হৈ যায় হেতুকে আমি তাৰ কি বুলি কৈ দিম বয়লিং পইণ্ট বুলি কৈ দিম ঠিক আছে ন গম পালা ন বয়লিং পইণ্ট কি হয় তোমালোকৰ এটো এটা টেম্পাৰেচাৰ হয় যোনটোত কি হ'ব ভেপাৰ প্ৰেসাৰ অফ এ সাবষ্টেন্স বিকামস ইকুৱেল টু 1 atm সো বয়লিং পইণ্টৰ যদি ডেফিনেশন লিখিব লাগে মই লিখি দিছো বয়লিং পইণ্ট কাক কবা the temperature at which vapor pressure of a liquid substance becomes equal to 1 atm যদি 1 atm ৰ সতি ইকুৱেল যদি হৈ যায় তেতিয়া তোমালোকে তাক কি কৰিবা হেতু হে টেম্পাৰেচাৰটো যোনটো তোমালোকৰ কি হয় 1 atm আমাৰ তাতে
ভেপাৰ প্ৰেছাৰ ক্ৰিয়েট হৈ গৈছিলে সেই টেম্পাৰেচাৰটো আমি কি বুলি কৈ দিম তাৰ বইলিং পইণ্ট বুলি কৈ দিম ঠিক আছে ন এতিয়া বইলিং পইণ্ট গম পালে এতিয়া নেক্সট মই আৰু এটা বস্তু তোমালোককে সুধিছোঁ তোমালোকক ফাৰ্ষ্টতে সুধি লৈছোঁ ছাপ'জ মই কি কৰিছিলোঁ মই ইয়াতে ৱাটাৰ লৈছিলোঁ ঠিক আছে ন মই ইয়াতে কি লৈছিলোঁ ৱাটাৰ লৈছিলোঁ ইয়াতে ৱাটাৰ লৈছিলোঁ ৱাটাৰৰ নেচাৰটো কি আছিলে ভলেটাইল আছিলে ন ভলেটাইল আছিলে চ' ৱাটাৰ মই লৈছিলোঁ আৰু ৱাটাৰ নেচাৰটো ভলেটাইল হয় ইয়াৰ যোনটো তোমালোকৰ বইলিং পইণ্ট হয় বইলিং পইণ্টটো ন এইটো পিয়'ৰ কম্পনেণ্ট ন ৱাটাৰত আমি একো মিক্স কৰা নাই নহয় একো যদি মিক্স নকৰা তেন্তে আমি তাক কি বুলি কওঁ পিয়'ৰ কম্পনেণ্ট বুলি কওঁ ইয়াক আমি কি বুলি ক'ম পিয়'ৰ কম্পনেণ্ট বুলি ক'ম ঠিক আছে ন পিয়'ৰ কম্পনেণ্ট আমাৰ কি আছে ইয়াতে পিয়'ৰ কম্পনেণ্ট কি আছিলে ৱাটাৰ আছিলে এতিয়া ইয়াৰ যোনটো বইলিং পইণ্ট হয় আমি গম পাওঁ 100 ডিগ্ৰী চেলচিয়াছ হয় চ' মই ইয়াক কিহৰ সৈতে ৰিপ্ৰেজেণ্ট কৰিম টি নট বি মানে বইলিং পইণ্ট নট মানে কি হয় পিয়'ৰ কম্পনেণ্টৰ বইলিং পইণ্ট আমাৰ পিয়'ৰ কম্পনেণ্ট আছিলে ৱাটাৰ তাৰ বইলিং পইণ্টটো কিমান হয় 100 ডিগ্ৰী চেলচিয়াছ হয় ঠিক আছে ন 100 ডিগ্ৰী চেলচিয়াছ আছিলে এতিয়া আমাৰ 100 ডিগ্ৰী চেলচিয়াছত ইয়াৰ কি হৈ যাব ইয়াৰ যোনটো ভেপাৰ্ছ থাকিব এই ভেপাৰ্ছ যোনটো থাকিব ন এই ইয়াতে আমাৰ যোনটো ভেপাৰ্ছ থাকিব তাৰ ভেপাৰ প্ৰেছাৰৰ ভেলুটো কিমান হৈ যাব 1 atm হৈ যাব ঠিক আছে ন 1 atm হৈ যাব এটা নৰ্মেল ৰুম টেম্পাৰেচাৰত তোমাৰ তাৰ কি থাকে এটা প্ৰথমটো ভেপাৰ্ছ থাকিবই প্ৰথম ৰুম টেম্পাৰেচাৰ সেইটো ভেলুটো 1 atm নহ'ব যেতিয়া তোমালোকে টেম্পাৰেচাৰ বঢ়াই গৈ থাকিবা ইয়াৰ আমাৰ ভেপাৰ প্ৰেছাৰৰ ভেলুটো কি হৈ যাবগে 1 atm হৈ যাব ঠিক আছে ন এতিয়া মোৰ কথাটো হ'ল যদি মই ইয়াতে নন ভলেটাইল যদি সলিউট এড কৰি দিওঁ মই সেইটো কণ্টেইনাৰতে যোনটো আগৰ মোৰ কণ্টেইনাৰটো আছিলে তাত মই ইয়াতে ৱাটাৰৰ লগত এবাৰ কি কৰিলোঁ ছাপ'জ ৱাটাৰৰ লগত মই ইয়াতে কি কৰি দিলোঁ কিবা এটা নন ভলেটাইল সলিউট এড কৰি দিলোঁ ইয়াতে মই কি এড কৰি দিলোঁ নন ভলেটাইল সলিউট ন মই সলিউট এড কৰি আছোঁ তাৰ নেচাৰটো নন ভলেটাইল হয় মানে হি কি নহয় ভেপাৰাইজ নহয় চ' নন ভলেটাইল সলিউট যেতিয়া তোমালোকে এড কৰি দিবা সিহঁতি কি হ'ব এনেকৈ ছাৰ্ফেচত আহি যাব এই ছাৰ্ফেচত আহি যাব আৰু যদি ছাৰ্ফেচত আহি যায় তেন্তে তোমালোকৰ কি হ'ব এই ছাৰ্ফেচৰ যোনখিনি আমাৰ ৱাটাৰ মলিকুলছ আছিলে যোনখিনি প্ৰথমতে ভেপাৰ্ছ বনাই আছিলে সিহঁতিতো বনাব নোৱাৰিব কাৰণ এটা লেয়াৰহে গৈ পেলাই আমাৰ ভেপাৰাইজ হৈ থাকে এনেকুৱা নহয় কি তলৰ পানীখিনি আমাৰ উৰি গুচি যাব ঘপককৈ নহয় তোমালোকৰ এটা লেয়াৰ ওপৰৰ লেয়াৰটো যাব তাৰপিছত তলৰ লেয়াৰটো যাব এনেকৈ গৈ থাকিব এতিয়া যেতিয়া এনেকৈ এটা লেয়াৰ যাব তোমাৰ চোৱাচোন ইয়াতে এই ৱাটাৰ মলিকুলৰ যোনটো ছাৰ্ফেচ এৰিয়া আছিলে সেইটোতো কম হৈ গ'ল ইয়াতে কম হৈ গ'ল চ' তোমালোকৰ ইয়াতে নৰ্মেল 25 ডিগ্ৰী চেলচিয়াছত যোনটো আমাৰ ভেপাৰ্ছ ইয়াতে বনি আছিলে ইয়াত যোনটো 25 ডিগ্ৰী চেলচিয়াছ যোনটো ভেপাৰ প্ৰেছাৰ প্ৰথম বনি আছিলে সেই ভেপাৰ প্ৰেছাৰটো ইয়াতে কিন্তু কম হৈ গ'ল সেই ভেপাৰ প্ৰেছাৰটো ইয়াতে কম হৈ গ'ল অকল মই ছাপ'জ ইমানখিনি ভেপাৰ প্ৰেছাৰ আছিলে বুলি মই ধৰি লৈছোঁ ঠিক আছে ন ইমানটো আছিলে ইয়াতে কিন্তু বেছি আছিলে কাৰণ তাত তোমালোকৰ নন ভলেটাইল সলিউটে নাছিলে আৰু আমাৰ ৱাটাৰ মলিকুলছ ধুনীয়াকৈ কি হৈ আছিলে ভেপাৰাইজ হৈ আছিলে চ' তাত আমাৰ কি আছিলে ভেপাৰ প্ৰেছাৰ বেছি আছিলে এতিয়া ইয়াত 25 ডিগ্ৰী চেলচিয়াছটো কম হৈ গ'ল ইয়াত তোমালোকে ইয়াক যদি বইল কৰিব জানো তেন্তে ইয়াৰ বইলিং পইণ্টটো ইট ইজ মোৰ সলিউশ্যনৰ যোনটো বইলিং পইণ্ট যাক মই টিবি বুলি ক'ম টিবি মানে হয় কি আমাৰ বইলিং পইণ্ট অফ কাৰ হ'ব বইলিং পইণ্ট অফ সলিউশ্যন যদি আমি কেলকুলেট কৰিব যাওঁ সেইটো 100 ডিগ্ৰী চেলচিয়াছত নহ'ব তোমালোকে কি কৰিবা ইয়াক এনেকৈ প্ৰথম গৰম কৰি থাকিবা তেতিয়া গৰম কৰি থাকিলে কি হ'ব ইয়াতে ভেপাৰ্ছ বনা ষ্টাৰ্ট হ'ব হৈ 25 ডিগ্ৰী চেলচিয়াছত যিমান ভেপাৰ্ছ বনিছিলে সেইটো প্ৰথমতে বনিব লাগিব ফাৰ্ষ্টতে সেইটো বনিব তাৰপিছত আৰু তোমালোকে কি কৰি থাকিবা যদি গৰম কৰি থাকা তেতিয়া তোমালোকৰ গৈ পেলাই ইয়াৰ ভেপাৰ প্ৰেছাৰৰ ভেলুটো কি হ'ব 1 atmৰ ইকুৱেল হৈ যাব আৰু সেই টেম্পাৰেচাৰটো কিন্তু তোমাৰ 100 ডিগ্ৰী চেলচিয়াছ নহয় সেই টেম্পাৰেচাৰটো তোমালোকৰ কি হ'ব গ্ৰেটাৰ দেন 100 ডিগ্ৰী চেলচিয়াছ হ'ব 100 ডিগ্ৰী চেলচিয়াছতকৈ বেছি হ'ব কাৰণ আমাৰ তাতে 100 ডিগ্ৰী চেলচিয়াছ বেছি কিয় দিবলগীয়া হৈছে কাৰণ প্ৰথমতে ইয়াতে ভেপাৰ্ছ কম বনি আছিলে কাৰণ তোমালোকৰ ইটোত যোনটো পিয়'ৰ কম্পনেণ্ট আছিল তাত বেছিকৈ ভেপাৰ্ছ বনি আছিলে ইয়াত কম বনি আছিলে চ' সেইকাৰণে আমি ইয়াক অলপমান বেছি দিব লাগিব টেম্পাৰেচাৰ তেতিয়াহে গৈ পেলাই ই কি হ'ব বইল হ'ব চ' গম পালা নহয় ইয়াতে আমাৰ বইলিং পইণ্টটো কি হৈছে চোৱাচোন সলিউশ্যনৰ যোনটো বইলিং পইণ্ট হয় বইলিং পইণ্ট অফ সলিউশ্যন আমাৰ কি হৈ আছে ইনক্ৰিজ হৈ আছে এলিভেট হৈ আছে কম্পেয়াৰ টু বইলিং পইণ্ট অফ পিয়'ৰ কম্পনেণ্ট যেতিয়া তোমালোকৰ পিয়'ৰ ৱাটাৰ আছিলে তাৰ বইলিং পইণ্টটো 100 আছিলে কিন্তু সলিউশ্যনৰ বইলিং পইণ্টটো 100কৈ বেছি হৈ গ'ল ঠিক আছে ন এতিয়া এই বস্তুটো আমি গ্ৰাফৰ পৰা বুজি পাব পাৰোঁ গ্ৰাফৰ পৰাও আমি কি কৰিব পাৰোঁ এনেকৈ বুজিবলৈ বহুত সহজ হয় চ' চোৱাচোন মই ইয়াতে গ্ৰাফ প্লট কৰি থৈছিলোঁ কাৰ মাজত ইয়াতে আমাৰ ভেপাৰ প্ৰেছাৰ আছিলে আমাৰ y এক্সিছত আৰু টেম্পাৰেচাৰ মই ক'ত লৈছিলোঁ তোমাৰ x এক্সিছত লৈছিলোঁ ঠিক আছে ন টেম্পাৰেচাৰ মই x এক্সিছত লৈছিলোঁ এতিয়া তোমালোকে চোৱাচোন এইখিনি পৰা 0 ষ্টাৰ্ট হ'ব 0 এনেকৈ গৈ মই ক'লোঁ এইফালৰ পৰা এনেকৈ 0.5 তাৰপৰা ইনক্ৰিজ হৈ পেলাই ইয়াতে ছাপ'জ 1 atm ভেপাৰ প্ৰেছাৰ ঠিক আছে ন এইটো 1 atm ভেপাৰ প্ৰেছাৰ এইফালৰ পৰা এনেকৈ টেম্পাৰেচাৰ ইনক্ৰিজ হৈ গৈ থাকিব মই এইখিনি ক'লোঁ ছাপ'জ 25 ডিগ্ৰী চেলচিয়াছ হ'ব এইখিনি 25 ডিগ্ৰী চেলচিয়াছ বুলি মই ধৰি ল'লোঁ এনেকৈ বাঢ়ি গৈ থাকিব 25 50 100 এনেকৈ ইয়াত হৈ থাকিব এতিয়া মই
কি কৰিছিলোঁ প্ৰথম পিওৰ কম্পোনেণ্টৰ কাৰণে 25 ডিগ্ৰী চেলচিয়াছত এই 25 ডিগ্ৰী চেলচিয়াছত পিওৰ কম্পোনেণ্টটো যেতিয়া আছিলে ৱাটাৰ যেতিয়া ধৰি লওক তোমালোকৰ আছিলে তেতিয়া তাৰটো কিবা এটা ভেপাৰ প্ৰেছাৰ আছিলে সেই ভেপাৰ প্ৰেছাৰৰ ভেলুটো মই সাপোজ ইমান ধৰি ললোঁ কিমান আছিলে ইমান আছিলে বুলি ধৰি ললোঁ ঠিক আছে ন অলপমান ওপৰত দি লৈছোঁ আমাৰ ক'ত আছিলে ভেপাৰ প্ৰেছাৰৰ ভেলুটো সাপোজ ইয়াত আছিলে ঠিক আছে ন 25 ডিগ্ৰী চেলচিয়াছ এই 25 ডিগ্ৰী চেলচিয়াছ আৰু ভেপাৰ প্ৰেছাৰৰ ভেলুটো আমাৰ ইমান আছিলে ঠিক আছে ন ইমান আছিলে এতিয়া আমি কি কৰিম এই আমাৰ যোনটো সলভেন্ট আছিলে পিওৰ সলভেন্ট তাক আমি কি কৰিম এনেকৈ গৰম কৰি থাকিম আৰু লাষ্টত গৈ এই টেম্পাৰেচাৰটোত কি হ'ব এই যোনটো আমাৰ টেম্পাৰেচাৰ এই টেম্পাৰেচাৰটোত কি হ'ব তাৰ ভেপাৰ প্ৰেছাৰৰ ভেলুটো কিমান হৈ যাব পিওৰ কম্পোনেণ্টৰ যোনটো ভেপাৰ প্ৰেছাৰৰ যোনটো ভেলু হ'ব সেই ভেলুটো কিমান হৈ যাব 1 atm হৈ যাব ঠিক আছে ন ইয়াৰ ভেলুটো কিমান হৈ যাব 1 atm হৈ যাব এতিয়া আমি কি ক'ম এই যোনটো টেম্পাৰেচাৰ হ'ব ন এই যোনটো টেম্পাৰেচাৰ ইয়াতে যোনটো আছিলে হেতু আমি কিহৰ সৈতে ৰিপ্ৰেজেন্ট কৰিম T নট B পিওৰ কম্পোনেণ্টৰ আমাৰ কি হ'ব এটো এটা বয়লিং পইণ্ট হৈ যাব এটো আমাৰ কি হৈ যাব পিওৰ কম্পোনেণ্টৰ বয়লিং পইণ্ট That was 100 degrees Celsius in case of water. যদি water হয় তাৰ মানে boiling point আমাৰ এই ভ্যালুটো কিমান মান আহি যাব 100 ডিগ্ৰী সেলসিয়াস আহি যাব ঠিক আছে ন এটো পিওর কম্পোনেন্টৰ আছিল এটা তোমালোকে সলিউশনৰ কেছত মই কৈছিল ন তাৰ আমাৰ কি আছিল সলিউশনৰ কেছত আমাৰ 25 ডিগ্ৰী সেলসিয়াসত তাৰটো ভেপাৰ প্ৰেছাৰ কম বনি আছিল তাৰ ভেপাৰ প্ৰেছাৰ সাপোজ কিমান বনি আছিল ইমান বনি আছিল বুলি মই ধৰি লৈছো এ তোমালোকে কি কৰিবা তোমালোকে টেম্পাৰেচাৰ দি থাকিবা সলিউশনটো বইল কৰিব কাৰণে ভেপাৰ প্ৰেছাৰ বাঢ়ি থাকিব আৰু বাঢ়ি গৈ পেলে তোমালোকে এই টেম্পাৰেচাৰটোত এই যোনটো টেম্পাৰেচাৰ হ'ব এই যোনটো টেম্পাৰেচাৰ হ'ব এই টেম্পাৰেচাৰটো তোমালোকৰ কি হ'ব আমাৰ হে সলিউশনটো যোনটো আমাৰ সলিউশন আছিল সলিউশনটো কি হোৱা ষ্টাৰ্ট হ'ব বইল হোৱা ষ্টাৰ্ট হ'ব ঠিক আছে ন সলিউশনটো বইল হোৱা ষ্টাৰ্ট হ'ব আৰু এইটো যোনটো আমাৰ ইয়াতে বইলিং পইণ্ট হ'ব হেতু আমি কিহৰ সৈতে ৰিপ্ৰেজেন্ট কৰিম TB সৈতে ৰিপ্ৰেজেন্ট কৰিম ঠিক আছে ন TB সৈতে ৰিপ্ৰেজেন্ট কৰিম এই TB টো কি আছিল আমাৰ বইলিং পইণ্ট অফ সলিউশন আৰু তোমালোকৰ T নট B টো কি আছিল বইলিং পইণ্ট অফ পিওৰ কম্পোনেন্ট বইলিং পইণ্ট অফ পিওর কম্পোনেন্ট T নট B2 ঠিক আছে ন তোমালোকে ভালকে লিখি লবা মোৰ ইয়াতে জায়গা কম থকা কাৰণে অলপমান প্ৰবলেম হৈছে লিখিবৰ কাৰণে কিন্তু তোমালোকে ধুনিয়াকে কপিত নোটস বনাই পেলাই লিখি লবা ঠিক আছে ন মই অকমান তলত লিখি দিছো এই বস্তুটো T নট B2 কি আছিল আমাৰ T নট B2 আছিল আমাৰ বয়লিং পইণ্ট অফ পিওর কম্পোনেন্ট আৰু আমাৰ TB2 কি আছিল TB2 আমাৰ বয়লিং পইণ্ট অফ কি আছিল বয়লিং পইণ্ট অফ সলিউশন ঠিক আছে ন এতলৈকে এটা কথা গম পালা আমাৰ ইয়াতে চেঞ্জ কিমান ইনক্ৰিজ হল যদি ক্যালকুলেট কৰিব যাও সচন এখিনি পাই এখিনি জায়গালৈ আমাৰ কি হৈছে ইনক্ৰিজ হৈছে এটো বেসিক্যালি হয় কি বেসিক্যালি এখিনি পাই এখিনলে আমাৰ হয় কি TB minus T not B এটুক আমি কিহৰ সৈতে ৰিপ্ৰেজেন্ট কৰিম ডেল্টা TB সৈতে ৰিপ্ৰেজেন্ট কৰিম সো ডেল্টা TB বেসিক্যালি কি হ'ব দ্যাট ইজ কিমান ইনক্ৰিজ হল এলিভেশন ইন বয়লিং পইণ্ট কিমান হল হেতু কি হ'ব তোমালোকৰ TB মাইনাস কি হৈ যাব T not B ঠিক আছে ন TB মাইনাস কি হৈ যাব T not B TB টো আমাৰ কি হয় বয়লিং পইণ্ট অফ সলিউশন T not B টো কি হয় আমাৰ বয়লিং পইণ্ট অফ পিওর কম্পোনেন্ট ঠিক আছে ন এতিয়া আমাৰ এটো কিমান এলিভেট হল এটো আমি ক্যালকুলেট কৰিব পাৰো ঠিক আছে ন এটা এক্সপেৰিমেন্টালি কেনেকৈ ক্যালকুলেট কৰো হেতু আমি চাই লও এক্সপেৰিমেন্টালি আমি এলিভেশন ইন বয়লিং পইণ্ট কেনেকৈ ক্যালকুলেট কৰিম সো এক্সপেৰিমেন্টাল ক্যালকুলেশন অফ এলিভেশন ইন বয়লিং পইণ্ট কেনেকৈ কৰিবা হেতু চাই লও হা মানে এক্সপেৰিমেন্ট কৰি পেলে আমি কি পাইছো যে এই কিমান ইনক্ৰিজ হয় boiling point that is delta TB is directly proportional to molar concentration of the solution মানে তোমালোকে যে সলিউশন বনাই আছিলা সাপোজ মই ইয়াতে কি কৰি আছিলো ওয়াটাৰত মই কি কৰি আছিলো ওয়াটাৰত মই NaCl এটা মিক্স কৰি আছিলো বা নন ভোলেটাইল সলিউট মই ইয়াতে এড কৰি আছিলো ওয়াটাৰত মই কি কৰি আছিলো নন ভোলেটাইল সলিউট মই ইয়াতে এড কৰি আছিলো নন ভোলেটাইল সলিউট এটা কথাটো হল তোমালোকে এই নন ভোলেটাইল সলিউটটো যে এড কৰি আছে তাৰ কিমান কনসেন্ট্ৰেচন আছিল তাৰ কিমান মোলাল কনসেন্ট্ৰেচন আছিল তাৰ কিমান মোলালিটি আছিল সেই বস্তুটো আমাৰ কি হ'ব লাগিব গম পাব লাগিব তাৰ সতি কি হয় আমাৰ ডেল্টা টিবি টো ডাইৰেক্টলি প্ৰপৰচনেল হয় মানে কিমান তোমালোকে মিক্স কৰিবা যিমান মিক্স কৰা তাতে তোমালোকৰ কনসেন্ট্ৰেচন হিমানে ইনক্ৰিজ হ'ব কনসেন্ট্ৰেচন যদি মোলাল কনসেন্ট্ৰেচন যদি ইনক্ৰিজ হয় তেনে এলিভেশন ইন বয়লিং পইণ্টটো বেছি হ'ব কাৰণ তোমালোকৰ সাৰফেস এৰিয়াত আহি যাব ন সেই যোনখিনি সলিড তোমালোকে মিক্স কৰি আছিলা ঠিক আছে ন এটো যদি এটা মই ইকুৱেল কৰিব লাগে ডেল্টা টিবি ইকুৱেল টু কি আহি যাব kb * m এতিয়া m to আমি কেনে ক্যালকুলেট কৰো মোলালিটি কেনেকে ক্যালকুলেট কৰো ইট ইজ মোলস অফ সলিউট ডিভাইডেড বাই কি হ'ব ইয়াতে মাস অফ সলভেন্ট ইন কেজি মাস অফ সলভেন্ট ইন কি হ'ব কেজি হ'ব এতিয়া delta TB kb moles of solid কেনেকে উলিও আমি WB by MB MB তো কোত আহি যাব আমাৰ তলত আহি যাব সো মই তলত লিখি ললো MB তো মই কোত লিখি ললো ইয়াতে তলত লিখি ললো আৰু WB তো আমাৰ কোত আহিব ওপৰত কাৰণ আমি মোলস উলিয়াই আছিলো ন মোলস উলিয়াই আছিলো ঠিক আছে ন সো এটো ৰেড পেনৰে আমি যদি লিখিব যাও এটো কি আহি যাব WB আৰু তলত কি আহি যাব MB
আৰু আমাৰ তলত কি আছিলে WA যদি WA যদি আমাৰ গ্ৰামত দিয়া থাকে তেন্তে তোমালোকে ডিভাইডেড বাই 1000 কৰিবা 1000 টো ক'ত আহি যাব আমাৰ ইয়াতে ওপৰত আহি যাব ঠিক আছে ন সো এটো আমাৰ কি হয় এক্সপেৰিমেন্টালি আমি কেনেকৈ ক্যালকুলেট কৰিম এলিভেশন ইন বয়লিং পইণ্ট সো এক্সপেৰিমেন্টালি আমি পাইছিলো কি আমাৰ যোনটো এলিভেশন ইন বয়লিং পইণ্ট হয় ডেল্টা টিবি ভ্যালু হয় হেতু আমাৰ কি হয় ডাইৰেক্টলি কাৰ সৈতে প্ৰপৰ্চনেল হয় এটো মোলাল কনসেন্ট্ৰেশন অফ দা সলিউশন কিমান তোমালোকে ইয়াতে মোলালিটি ইয়াতে সলিউশন বনাইছিলা মোলালিটিটো গম পোৱা মোলালিটি কেনে ক্যালকুলেট কৰো ইট ইজ মোলস অফ সলিউট তলত কি হ'ব আমাৰ ইয়াতে মাস অফ সলভেন্ট ইন কেজিত আমি ল'ব লাগিব আৰু ইয়াতে কেবি টো কি হয় কেবি টো আমাৰ কনস্ট্যান্ট হয় কেবি টো আমাৰ এটা কনস্ট্যান্ট হয় কেবি টোক আমি কি বুলি কওঁ মোলাল এলিভেশন কনস্ট্যান্ট কেবি তে আমি কি বুলি কওঁ মোলাল এলিভেশন কনস্ট্যান্ট বা আমি তাক কি বুলি ক'ব পাৰো এবিলিওস্কোপিক কনস্ট্যান্ট বুলি ক'ব পাৰো এবিলিওস্কোপিক কনস্ট্যান্ট বুলি ক'ব পাৰো এবিলিওস্কোপিক কনস্ট্যান্ট এটা এবিলিওস্কোপিক কনস্ট্যান্ট যদি ডিফাইন কৰিব দিয়ে তেন্তে আমি তাকো ডিফাইন কৰিব পাৰো কেনেকৈ ডিফাইন কৰিবা সজন কেবি কেনেকৈ ডিফাইন কৰিবা এটো এক্সপ্ৰেশনটো গম পাইছা ন ধুনিয়াকৈ সবে এটো এক্সপ্ৰেশনটো নোট কৰি ৰাখিবা ইয়াৰ পৰাই আমাৰ নিউমেৰিকেল আহে ঠিক আছে ন এতিয়া আমি কেবিক যদি ডিফাইন কৰিব দে সাপোজ তোমালোকৰ কোৱেশ্চন এটা আহিলে ডিফাইন এবিলিওস্কোপিক কনস্ট্যান্ট এনেকৈ আমাৰ কোৱেশ্চন এটা আহিলে কি এবিলিওস্কোপিক কনস্ট্যান্টক ন তোমালোকে ডিফাইন কৰা এবিলিওস্কোপিক কনস্ট্যান্টক ডিফাইন কৰা দ্যাট ইজ কেবিক ডিফাইন কৰা এটা কেবিক কেনেকৈ ডিফাইন কৰিম আমি কি কৰিম সিম্পলি আমি এক্সপ্ৰেশনটো লিখি লম এলিভেশন ইন বয়লিং পইণ্ট ইজ ডেল্টা টিবি ইজ ইকুৱেল টু কি আছিলে কেবি ইনটু কি আছিলে এম আছিলে ন এতিয়া মই যদি মোলালিটিৰ ভ্যালুটো ইফ এম ইজ ইকুৱেল টু কিমান বুলি ধৰি ললো 1 বুলি ধৰি ললো তেন্তে তোমালোকৰ ডেল্টা টিবি ভ্যালুটো কি হৈ যাব দ্যাট ইজ কেবি হৈ যাব মানে কি হয় আমাৰ এই কেবি টো কি হয় আমাৰ কেবি টো কি হয় দ্যাট ইজ কেবি মানে কি আছিল আমাৰ কেবি মানে আছিল আমাৰ এবিলিওস্কোপিক কনস্ট্যান্ট তো হয় কি এবিলিওস্কোপিক কনস্ট্যান্ট তো হয় কি তোমালোকৰ হি এলিভেশন ইন বয়লিং পইণ্টে হয় হি কি হয় এলিভেশন ইন বয়লিং পইণ্টে হয় মানে ডেল্টা টিবি মানে তো এলিভেশন ইন বয়লিং পইণ্ট হয় না সো এলিভেশন ইন বয়লিং পইণ্টে হ'ব কেতিয়া যেতিয়া তোমালোকৰ কনসেন্ট্ৰেশন অফ দা সলিউশন মোলাল কনসেন্ট্ৰেশন অফ দা সলিউশন কিমান হ'ব যেতিয়া তোমালোকৰ মোলাল কনসেন্ট্ৰেশন অফ দা সলিউশন কিমান হ'ব ইউনিটি মানে 1 যদি হয় তেতিয়া যোনটো এলিভেশন ইন বয়লিং পইণ্ট হ'ব আমাৰ কোনোবা এটা সলিউশনৰ মোলাল কনসেন্ট্ৰেশন 1 থাকিলে তাৰ যোনটো এলিভেশন ইন বয়লিং পইণ্ট হ'ব হেতুকে আমি কি বুলি কৈ দিম এবিলিওস্কোপিক কনস্ট্যান্ট বুলি কৈ দিব পাৰিম ঠিক আছে ন গম পাইছা ন এতিয়া ইয়াৰ ডেফিনিশনটো মই লিখি দিছো হাউ উইল ইউ ডিফাইন কেবি কেনেকৈ ডিফাইন কৰিবা KB that is ebilioscopic constant is defined as the increase or elevation increase by তোমালোকে elevation ও ক'ব পাৰা increase or elevation in boiling point of the solution when the concentration of solution is 1 molal no তোমাৰ যেতিয়া মোলালিটি টো কিমান থাকে 1 থাকে হেতু টাইমত তাৰ যোনটো ইনক্ৰিজ বা এলিভেশন ইন বয়লিং পইণ্ট হ'ব কাৰ সলিউশনৰ হেতুকে আমি কি বুলি কৈ দিম তাকে আমি কি বুলি কৈ দিম এবিলিওস্কোপিক কনস্ট্যান্ট বা মোলাল এলিভেশন কনস্ট্যান্ট বুলিও তোমালোকে তাক ক'ব পাৰা ঠিক আছে ন গুটেখিনি কনসেপ্ট তোমালোকে ধুনিয়াকৈ বুজি পালা এতিয়া লাষ্টত আমি এটা কোৱেশ্চন চাই লওঁ ইয়াৰ এটা কোৱেশ্চন চাই লওঁ যোনটো প্ৰিভিয়াস ইয়াৰত সুধিছিলে এলিভেশন ইন বয়লিং পইণ্ট সো এলিভেশন ইন বয়লিং পইণ্টৰ তোমাৰ এনেকা নিউমেৰিকেল সুধিব পাৰে সো নিউমেৰিকেল প্ৰেক্টিছ কৰি যাব লাগিব হা এতিয়া আমি নিউমেৰিকেলটো চাই লওঁচোন কি নো দিয়া আছে ইয়াতে সো ইয়াতে কৈছে 0.52 গ্ৰাম অফ গ্লুকোজ ন মানে তোমালোকক কি দিলে সলিউশন আমি যদি কৰিব যাওঁ আমাক কি দিলে আমাক ইয়াতে ফাৰ্ষ্টতে দিলে 0.52 গ্ৰাম অফ গ্লুকোজটো আমাৰ কি হ'ব সলিউট হ'ব কাৰণ এটো কমত আছে আর ডিজলভ ইন 80.2 গ্ৰাম অফ ওয়াটাৰ এটা ওয়াটাৰটো বেছি আছে মানে হি সলভেন্ট হ'ব সো দিস গিভেন মাছত তোমালোকৰ কি দিয়া আছিলে সলিউট দিয়া আছিলে তেটো 0.52 গ্ৰাম নেক্সট তোমালোকক কি দিয়া আছিলে WA দিয়া আছে দ্যাট ইজ আমাৰ গিভেন মাছ অফ water that is solvent কিমান দিয়া আছিলে 80.2 গ্ৰাম দিয়া আছিলে তাৰ পিছত তোমাক KB value দিয়া আছে দেই KB for water is 0.52 kelvin kg per mole that is KB is equal to কিমান আছিলে 0.52 kelvin kg per mole দিয়া আছিলে kelvin kg per mole
তোমালোকক কৈছে ক্যালকুলেট দা বয়লিং পয়েন্ট অফ সলিউশন তোমালোকক ন কি উলিয়াব দিছে তোমালোক বয়লিং পয়েন্ট অফ সলিউশন উলিয়াব দিছে টিবি ক্যালকুলেট কৰিব দিছে টিবি ক্যালকুলেট কৰিব দিছে টি নট বি টো গম পোৱাই টি নট বি মানে পিওর কম্পোনেন্ট টো কি হ'ব সলিউশনৰ ইয়াতে আমাৰ সলভেন্ট কি আছিল ওয়াটাৰ আছিল ন সো ওয়াটাৰ বয়লিং পয়েন্ট টো আমি জানো ওয়াটাৰ বয়লিং পয়েন্ট টি নট বি ভ্যালুটো কিমান হ'ব 100 ডিগ্ৰী সেলসিয়াস যদি তোমালোকে কেলভিনত যদি লিখিব যোৱা যদি কেলভিনত লিখিব যোৱা তেন্তে তাৰ বয়লিং পয়েন্ট টো কিমান হ'ব 373 কেলভিন হ'ব মানে 273 হয় ন তাক আমি 100 এড কৰি দিলো 100 এড কৰি দিয়াৰ পিছত কিমান হৈ যাব 373 কেলভিন হৈ যাব ঠিক আছে ন এতিয়া তোমালোকক কি উলিয়াব দিছে টিবি উলিয়াব দিছে ঠিক আছে ন টিবি উলিয়াব দিছে এতিয়া আমি কোৱেশ্চনটো কেনেকৈ কৰিম কোৱেশ্চনটো কেনেকৈ কৰিবা প্ৰথমতে ডেল্টা টিবি ইকুৱেল টু কি হ'ব কেবি ইনটু এম এটো এক্সপ্ৰেছনটো জানো আৰু আমি ইয়াতে কি কৰো ইয়াতে আমি মোলালিটি যদি এক্সপ্ৰেছনটো লিখিব যাও তেতে কি হ'ব WB ডিভাইডেড বাই কি হ'ব MB ইয়াতে কি আহিব WA ইন গ্ৰাম আৰু ওপৰত কি আহি যাব তোমালোকৰ 1000 আহি যাব কাৰণ WA that is WA টো তোমালোকৰ গ্ৰামতে দিয়া আছে ন সো 1000 ৰ সৈতে ডিভাইড কৰিব লাগিব এটো এক্সপ্ৰেছন আহিব এতিয়া KB ৰ ভ্যালুটো কিমান আছিল দ্যাট ওয়াজ 0.52 আৰু তোমালোকৰ ইয়াতে WB ভ্যালুটো কিমান আছিল 0.52 ইনটু 1000 তোমালোকৰ ওপৰত আছিল এতিয়া MB ভ্যালুটো দ্যাট ইজ molar mass of solute to calculate কৰিব লাগিব MB ভ্যালুটো তোমালোকে ক্যালকুলেট কৰিব লাগিব molar mass of B ক্যালকুলেট কৰিব লাগিব that is glucose C6H12O6 এটা কাৰ্বন টোটাল 6টা আছে সো 6 into 12 72 তাৰ পিছত 12 into 1 no 12 হৈ গল 6 into 16 that is 96 এখিনি যদি এড কৰা তোমালোকে কিমান পাবা 180 গ্রাম পাবা ঠিক আছে ন 180 গ্রাম পাবা সো MB গম পাই গলো MB আমাৰ ভ্যালুটো কিমান পাই গলো MB ভ্যালুটো পাই গলো 180 তাৰ ভ্যালুটো পুট কৰি দিলো ইনটু WA ইন গ্রাম WA কিমান দিয়া আছিল মাস অফ আমাৰ সলভেন্ট কিমান দিয়া আছিল that was your 80.2 no আৰু ডিভাইড বাই 1000 কৰি দিবা কাৰণ তোমালোক গ্ৰামত দিয়া আছিল ন এতিয়া এটো যদি আমি সলভ কৰিলে আমি ইয়াতে কি পাই যাম ডেল্টা টিবি পাই যাম আৰু ডেল্টা টিবি ভ্যালু তোমালোকে अराउंड 0.01 পাই যাবা ঠিক আছে ন 0.01 কেলভিন নিচিনা পাই যাবা ঠিক আছে ন 0.01 কেলভিন এ ডেল্টা টিবি হে পালা তাৰ পিছত তোমালোক কি উলিয়াব লাগিব তোমালোকক উলিয়াব লাগিব টিবি সো কেনেকৈ উলিয়াম টিবি ডেল্টা টিবি ইকুৱেল টু কি আছিল তোমালোকৰ টিবি minus T not B এটা টিবি ভ্যালুটো কিমান পালা তোমালোকে টিবি ভ্যালুটো কিমান পালা উলিয়াব লাগিব সো টিবি তো আমি এটা সাইডত ৰাখি দিও আৰু বাকি আমি কি কৰিম বাকি আমি ডেল্টা টিবি পৰা মাইনাস প্লাস কি আহি যাব ইয়াতে তোমালোকৰ ডেল্টা টিবি প্লাস কি আহি যাব T not B সো ডেল্টা টিবি ভ্যালুটো আছিল 0.01 কেলভিন প্লাস T not B ভ্যালুটো আমি গম পাও T not B কিমান আছিল পিওর কম্পোনেন্ট ওয়াটার আমাৰ বয়লিং পয়েন্ট 373 সো 373 প্লাস 0.01 তোমালোকে কিমান পাই যাবা आंसर 373.01 কেলভিন ইয়াতে আমাৰ কি হ'ব টিবিৰ ভ্যালু হ'ব ঠিক আছে ন এটো কোৱেশ্চন কেনে কৰে গম পালা ন সব ইনফৰমেশন দিয়া থাকে খালি এক্সপ্ৰেছনটো পুট কৰা ভ্যালু পুট কৰি দিয়া সলভ কৰা ঠিক আছে ন এনেকুৱা নিউমেৰিকেল তোমালোক খুদি থাকে এক্সামত তোমালোক খুদি থাকে সো মমতে তোমালোকে গুটে বস্তুখিনি বুজি পালা তোমালোকে ইয়াতে ইম্পৰ্টেন্ট আছিল আমাৰ এই গ্ৰাফখন বুজি পাব লাগিব নেক্সটত তোমালোকে কি গম পাবলে এভিলোস্কোপিক কনস্ট্যান্ট বা মোলাৰ এলিভেশন কনস্ট্যান্ট কাকৈ কেনেকৈ ডিফাইন কৰিবা লাষ্টত তোমালোকে নিউমেৰিকেল চাইললা সব খতম হৈ গল কোলিগেটিভ প্ৰপাৰ্টি এলিভেশন ইন বয়লিং পইণ্টৰ যিমান ইম্পৰ্টেন্ট বস্তু আছিল গুটে কিটাই তোমালোকে পঢ়ি ললা ঠিক আছে ন সো এটো ভিডিও ভালকে চাই যাবা ইয়াপা তোমালোকৰ কোৱেশ্চন খুদি থাকে কোলিগেটিভ প্ৰপাৰ্টি পা সো এতিয়া ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেছাৰ যোনটো মই তোমালোকক কালি পঢ়াইছিলো অনলাইন ক্লাছত হেতু হৈ গল নেক্সট এলিভেশন ইন বয়লিং পইণ্ট হৈ গল ইয়াৰ পিছতে মই তোমালোকক ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্টৰ কাৰণে এটা সৰু ভিডিও লৈ আহিম সেম টু সেম ইয়াৰ নিচিনাকে এটা কোৱেশ্চন তাৰপৰ তাতো যোনবোৰ ইম্পৰ্টেন্ট কনসেপ্ট থাকে এইখিনি ডিসকাস কৰিলম তাৰ পিছত অস্মটিক প্ৰেছাৰ ডিসকাস কৰি দিম সো গুটেকিটা কোলিগেটিভ প্ৰপাৰ্টি ইয়াতে হৈ যাব ঠিক আছে ন সো ইয়াতে ইম্পৰ্টেন্ট কোৱেশ্চনো আছে আৰু লগতে তোমালোকৰ কনসেপ্টটো আছে যিমান পাৰা তোমালোকে ৰিভাইজ কৰি থাকা আৰু বহুতে মোক খুদি আছে স্যাৰ কি কৰিলে কেনেকৈ মোৰ 50+ মাৰ্কস আহিব এটাই কথা কম তোমালোকে এনসিআৰটি বুকসখন থৰলি পঢ়িব লাগিব এনসিআৰটি বুকসখন তোমালোকে খুলি পেলাই পঢ়িব লাগিব মানে লাইন বাই লাইন পঢ়িব লাগিব লাইন বাই লাইন পঢ়িলে তেতিয়াহে তোমালোকে গম পাবা তাৰ পৰাও তোমালোকক কোৱেশ্চন খুদে সো লাষ্ট টাইম মই কোৱেশ্চন পেপাৰখন মই দেখি পেলাই মো মানে অলপমান কি হৈছিলে অলপমান সাৰপ্ৰাইজ নিচিনাই হৈ গৈছিল তোমালোকক বহুত বস্তু যোনবোৰ এনসিআৰটি লিখা আছে তাৰপা লাইন বাই লাইন তাতে উঠাই দিছিলে ন ঠিক আছে ন সো হেকানে কৈছো এনসিআৰটি খন পঢ়িবা এনসিআৰটি সলভ এক্সাম্পলছ বোৰ কৰিবা এনসিআৰটি ইনটেক্স কোৱেশ্চন কৰিবা এক্সাৰসাইজ নকৰিলেও হ'ব সলভ এক্সাম্পলছ ইনটেক্স কোৱেশ্চন আৰু এক্সাৰসাইজ খিনি যদি কৰিব পাৰা তো বহুত ভাল হয় আৰু লগতে তোমালোকে এনসিআৰটি বুকখন কিন্তু পঢ়িবা
ইম্পৰ্টেণ্টলি তোমালোকে যোনখিনি আমাৰ অৰ্গেনিক হয় অৰ্গেনিক আৰু ইনঅৰ্গেনিক তোমালোকে ক'পা পঢ়িবা NCERT বুকখনৰ পৰা পঢ়িবা ঠিক আছে ন সো এইটো ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আকৌ সোনকালে লগ পাই আছোঁ তোমালোকৰ লগত তোমালোকে ভালকৈ পঢ়ি থাকা আৰু কি ভিডিঅ' বনাব লাগে তোমালোকে কমেণ্ট ছেকশ্যনত মোক লিখি পেলাই জনাবা ঠিক আছে ন সো এইটো ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আকৌ লগ পাম ধন্যবাদ